আৰু এটা বিস্তৃত খবৰলৈ আগবাঢ়িছো মাজুলীত আৰক্ষীৰ বীৰত্ব ঘুচিয়াই দাঁত ভাঙিলে চৰকাৰী গাঁওবুঢ়াৰ মাস্ক নিপিন্ধাৰ বাবে গাঁওবুঢ়াক প্ৰহাৰ কৰিলে আৰক্ষীৰ প্ৰহাৰত ৰাজপথতে ঢলি পৰিল গাঁওবুঢ়াজন মাজুলীত আৰক্ষীৰ বীৰত্ব ঘুচিয়াই দাঁত ভাঙিলে চৰকাৰী গাঁওবুঢ়াৰ মাস্ক নিপিন্ধাৰ বাবে দেখুৱালে বীৰত্ব মাজুলীৰ গোৱালগাঁও চাৰিআলিত মাস্ক নিপিন্ধা চৰকাৰী গাঁওবুঢ়াৰ ওপৰত জঁপিয়াই পৰিল বালিচাপৰি আউটপোষ্টৰ দুই আৰক্ষী এনেতে পুলিচ দুজনমানে আহি বালিচাপৰি মাজুলী বালিচাপৰি আউটপোষ্টৰ পুলিচ দুজনমানে আহি আপোনাৰ মাস্ক নিপিন্ধাৰ কাৰণেই চিধা আহি পেলাই তেওঁ মুখত ঘুচিয়াই যায় পেটত ঘুচিয়াইছে আৰু এজনক লাঠিৰে মাৰিছে আৰু যেতিয়া মানুহজন মাথাগুৰি পৰি গৈছে দুটাকে দাঁত আপোনাৰ লৰি গৈছে তছত্বেও তেওঁলোকে আকৌ মানে লাঠি লৈ আকৌ মাৰিবলৈ তেওঁলোক উদ্যত হৈছে পৰি যোৱাৰ পিছতো গাঁওবুঢ়াজনৰ নাম যিজনক প্ৰহাৰ কৰিছে তেওঁৰ নাম ভদ্ৰদলে তেওঁ মলাপিণ্ডা গাঁৱৰ গাঁওবুঢ়া হয় মাজুলী মলাপিণ্ডাৰ আৰক্ষীয়ে ঘুচিয়াই ভাঙি পেলালে গাঁওবুঢ়া ভদ্ৰদলেৰ চাৰিটা দাঁত গৰু মহক যেনেকৈ মানুহে কোবায় ঠিক তেনেধৰণে কোবাইছে এখেত হ'ল আমাৰ মালাপিন্ধা গাঁৱৰ ৯ নং লাটৰ এজন গাঁওবুঢ়া এজনক কেনেধৰণে বা গাঁওবুঢ়া বাদে দিয়ক এজন মানুহক কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেই কথাটো তেওঁলোকে নাজানে নেকি আৰু মুখত ঘুচোৱাৰ লগে লগে তেওঁ তেজ বাগৰি পৰিছে গৈ আছে তেজ এতিয়াও আৰু দাঁত চাৰিডাল লৰিছে আৰু পেটত ঘুচিয়াইছে পেটত কি হৈছে এতিয়াও ঠিক ক'ব পৰা নাযায় হাতত পিটিছে ঘুচা খাই মাটিত পৰি যোৱাৰ পাছতো গাঁওবুঢ়া ভদ্ৰদলেক ৰেহাই নিদিলে আৰক্ষীয়ে ঘুচাৰ পাছত লাঠিৰে চলিল আক্ৰমণ ভদ্ৰদলেৰ সৈতে যোৱা আন এজন যুৱককো আৰক্ষীৰ প্ৰহাৰ ৰাজপথত আৰক্ষীৰ দাদাগিৰি দেখি জাঙুৰ খাই উঠিল ৰাইজ উত্তেজিত হোৱাৰ খবৰ পাই ঘটনাস্থলীত হাজিৰ হ'ল আন এদল আৰক্ষী নিজেই মাস্ক পিন্ধি নহা কেইবাজনো আৰক্ষীয়ে বুজনি দিয়াৰ চেষ্টা কৰিলে ৰাইজক অৱশেষত গাঁওবুঢ়া ভদ্ৰদলেৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ আৰক্ষী মান্তি হোৱাৰ পাছতহে ক্ষান্ত হ'ল ৰাইজ আহত গাঁওবুঢ়াৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ গড়মূৰ মহকুমা অসামৰিক চিকিৎসালয়ত মাস্ক নিপিন্ধাকৈ সোমাল এইজন নিজেই নিয়ম নমনা আৰক্ষীৰ দাদাগিৰিত ক্ষুণ্ণ ভুক্তভোগীৰ লগতে প্ৰত্যক্ষদৰ্শী মাস্ক নিপিন্ধা গাঁওবুঢ়াক থানালৈ নিনি ঘুচিয়াই কোবাই বীৰত্ব প্ৰদৰ্শন কৰা বালিচাপৰি আউটপোষ্টৰ দুই আৰক্ষীক শাস্তি বিহাৰ দাবী ৰাইজৰ চৰকাৰে ইমান এটা পুলিচ বিভাগত আমি আস্থা ৰাখোঁ বিশ্বাস কৰোঁ তেওঁলোক আমাক ৰক্ষা কৰিব বুলি কিন্তু তেওঁলোকেই মাত্ৰ মানে মাস্ক নিপিন্ধাৰ কাৰণেই এনেকৈ গৰু মহ পিঠাৰ নিচিনাকৈ পিঠাটো কিমান এটা গ্ৰহণযোগ্য তেওঁলোক যদি মাস্ক পিন্ধাই নাছিলে থানা লৈ যাব লাগিছিল জেলত লৈ যাব লাগিছিল কিন্তু এইটো তেওঁলোকে নকৰি চিধাই তেওঁলোকে গৰু মহ পিঠাৰ নিচিনাকৈ পিটিছে আমি ধিক্কাৰ দিছোঁ সেই অকল আৰক্ষী জোৱানসকলক ৰাইজৰ দাবীত কাণসাৰ নিদিয়াৰ বাবে অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি বালিচাপৰি আউটপোষ্ট ঘেৰাও কৰি শুদ্ধ লোকে সাব্যস্ত কৰে প্ৰতিবাদ লঘু দোষত গাঁওবুঢ়া ভদ্ৰদলেক গুৰু শাস্তি দিয়া দুই আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা নোলোৱালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ৰাইজৰ মাজুলীৰ পৰা সঞ্জিত সম্বৰা নিউজ 18 অসম বিধানসভাৰ আসন্ন নিৰ্বাচনত কাক প্ৰাৰ্থিত্ব দিব তাক লৈ এতিয়া স্বজনতোষণৰ ৰাজনীতি আৰম্ভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে এফালে সভাপতিৰ গোট আনফালে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ গোট আৰু তাৰ মাজতে এতিয়া ব্যস্ত আন গোটো মুঠৰ ওপৰত ব্যস্ত এতিয়া প্ৰাৰ্থীৰ তালিকা প্ৰস্তুতত বিভিন্ন লবি কাক দিব প্ৰাৰ্থিত্ব প্ৰদেশ কংগ্ৰেছত আৰম্ভ ৰাজনীতি এয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ পক্ষত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ লগত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন এই তিনি নেতাই গুৱাহাটীত এক গোপন বৈঠকত মিলিত হয় নিৰ্বাচন হ'বলৈ আৰু 8 মাহ সময় বাকী আছে 8 মাহৰ 3 মাহ সময় নিৰ্বাচন আয়োগে নিজেই ল'ব আপোনালোকে জানে স্পেচিফিক সময়ৰ প্ৰয়োজন আছে নিৰ্বাচন আয়োগে 3 মাহ ল'লে তাৰ মানে ইলেকশ্যনলৈ 5 মাহ আছে গতিকে ৰাজনৈতিক দলবিলাকে নিজৰ মাজত কুচকাৱাজ কৰিবই লাগিব বুধবাৰে মিলিত হয় গোপন বৈঠকত প্ৰস্তুত কৰিলে প্ৰাৰ্থীৰ তালিকা হয় আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে সভাপতি ৰিপুণ বৰাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক লৈ প্ৰস্তুত কৰিলে প্ৰাৰ্থীৰ তালিকা
এই তালিকাত নিজ নিজ পছন্দৰ প্ৰাৰ্থীক দলীয় টিকট প্ৰদান কৰাৰ বাবে ঠিক কৰিলে বুলি জানিব পৰা যায়। এই কথা দলৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৱেও স্বীকাৰ কৰে নিউজ 18ৰ সন্মুখত। মুখপাত্ৰ দাস বড়োৱে ক'লে দলীয় টিকট প্ৰদানৰ বাবে আলোচনা হৈছে। এয়া সকলো দলেই কৰে, আমিও কৰিছো। কাক কাক টিকেট দিলে জিকিব, কাক কাক টিকেট দিলে নিজিকিব, এনেকুৱা ধৰণৰ প্ৰাৰম্ভিক কথাবিলাক পতাটো মই উচিত বুলি ভাবোঁ। আৰু যদি পাতিছে এইটো অশুদ্ধ কথা হোৱা নাই, শুদ্ধ কথাই হৈছে। আৰু তেনেধৰণে প্ৰস্তুতি চলাবই লাগিব এই সময়। কিন্তু দলীয় টিকট প্ৰদানক লৈ সভাপতি ৰিপুণ বৰাই কৰা গোপন বৈঠকলৈ মতা হোৱা নাছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। বৈঠকৰ ভূ নাপালে বিৰোধী দলপতি দেৱব্ৰতে, খবৰ নাপালে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। ফলত বিৰোধী দলপতিৰ গোটটো ক্ষুণ্ণ সভাপতি ৰিপুণ বৰাৰ ভূমিকাত। এই সন্দৰ্ভত মুখপাত্ৰ দুৰ্গা দাস বড়োৱে কি কয় শুনক। কমিটি হিচাপে আলোচনা কৰা নাই, নিশ্চয় যিকেইজন মানুহ গোট খাইছে সেইকেইজনে কথা পাতিছে আৰু ভৱিষ্যতে কমিটি হিচাপে এই কথাবিলাক, এইটো কোনেওতো লুকাই কৰিব নোৱাৰে, লুকাই কৰিব পৰা বিষয়ে নহয় টিকেট চিলেকশ্যনটো। আৰু চূড়ান্ত সিদ্ধান্ত আমাৰ ৰাজ্যত নহয়, আমাৰ AICCয়ে যিহেতু চূড়ান্ত সিদ্ধান্ত লয়। পিছে লবি ৰাজনীতিত ব্যস্ত প্ৰদেশ কংগ্ৰেছে কাক কাক দিব আসন্ন বিধানসভাৰ টিকট। মুখপাত্ৰ দুৰ্গা দাস বড়োৰ দাবী আন দলেৰে কৰা হ'ব বুজাবুজি। বিজেপি বিৰোধী, বিজেপিৰ লগত BPF AGP আছে, তেওঁলোকক বাদ দি তেওঁলোকৰ পৰা যদি ওলাই আহে তেওঁলোককো, যদি কালি AGP ওলাই আহে, যদি বিৰোধী শিবিৰত আহিব বিচাৰে, কাইলৈ যদি BPF ওলাই আহে বিৰোধী শিবিৰত আহিব বিচাৰে, তেওঁলোককো মেক্সিমাম ছেক্ৰিফাইচটো আপোনাক কৈছোঁ কি, বিৰোধী ৰাজনৈতিক দলবিলাকৰ লগত লগ লাগিলে চিট ছেক্ৰিফাইচ কৰিব লাগিব। মেক্সিমাম পোন প্ৰথমবাৰৰ কাৰণে ইতিহাসত দেখিব কংগ্ৰেছে যথেষ্ট চিট ছেক্ৰিফাইচ কৰিবই। কিন্তু এই বুজাবুজিয়ে কিমান লাভৱান্বিত কৰিব কংগ্ৰেছক? তৰুণ গগৈ, ৰিপুণ বৰা আৰু ৰকিবুলৰ মতেই দিয়া হ'ব নেকি প্ৰাৰ্থিত্ব? কেমেৰা পাৰ্চন হিতেশ ডেকাৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। অনিশ্চিত ভৱিষ্যতৰ দিশে ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী। উচ্চ শিক্ষাৰ আসন সীমিত হোৱাৰ বাবে নামভৰ্তিৰ পৰা বঞ্চিত হ'ব নেকি বহু শিক্ষাৰ্থী? ইয়াকে লৈ হাহাকাৰ লাগিছে এতিয়া শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত। নামভৰ্তিত অনিশ্চয়তা, সীমিত আসন, বঞ্চিত হ'ব বহু শিক্ষাৰ্থী। অভিভাৱক শিক্ষাৰ্থীৰ মাজত লাগিছে হাহাকাৰ। প্ৰতিবছৰে বহিৰাজ্যলৈ অসমৰ পৰা যায় হাজাৰ হাজাৰ শিক্ষাৰ্থী একমাত্ৰ উচ্চ শিক্ষা গ্ৰহণৰ বাবে। পিছে এইসকল শিক্ষাৰ্থী এইবাৰ যাব নোৱাৰিব একমাত্ৰ COVID-19ৰ বাবে। পিছে দুৰ্ভাগ্যজনকভাৱে এক প্ৰশ্ন আহি পৰিছে এই মুহূৰ্তত যে এই হাজাৰ হাজাৰ শিক্ষাৰ্থী বাহিৰলৈ যোৱাৰ বিপৰীতে এইবাৰ অসমতে শিক্ষা গ্ৰহণ কৰিব লাগিব। পিছে এইসকল শিক্ষাৰ্থী উপযুক্তভাৱে শিক্ষা গ্ৰহণ কৰিব পৰাকৈ এতিয়া ৰাজ্যৰ মহাবিদ্যালয়ৰ আসনৰ অভাৱ, যাক লৈ সৃষ্টি হৈছে এক ডাঙৰ প্ৰশ্ন। চলিত বছৰত ৰাজ্যত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল 1,82,260 গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে বিজ্ঞান শাখাত 34,847 জন, কলা শাখাত 1,31,794 জন, বাণিজ্য শাখাত 15,619 জন আৰু এই সকলোবোৰ শিক্ষাৰ্থীৰ বিপৰীতে ৰাজ্যত আছে মাথোন 484খন মহাবিদ্যালয়। কিন্তু এই কলেজসমূহত আছে প্ৰায় 70,000 আসন। পূৰ্বে বহু শিক্ষাৰ্থী বাহিৰলৈ শিক্ষা গ্ৰহণৰ বাবে যোৱা হেতুকে এক স্বাভাৱিকতা দেখিবলৈ পোৱা গৈছিল। কিন্তু কৰোনা মহামাৰীয়ে সকলোতে লগালে উলট পালট, যাৰ বাবে উচ্চ শিক্ষাৰ আগ্ৰহ থকাৰ পিছতো বাহিৰলৈ যাব নোৱাৰিব শিক্ষাৰ্থী। সেয়েহে সীমিত আসনৰ ওপৰত আহিব আন এক হেঁচা। পিছে এই ক্ষেত্ৰত আসন বৃদ্ধি কৰাৰ কোনো পদক্ষেপ নাই উচ্চ শিক্ষা সঞ্চালকালয়ৰ। শিক্ষা খণ্ডৰ এনে কাণ্ডক লৈ সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। নিয়ম অনুসৰিও বহুখিনি প্ৰতিষ্ঠান, শৈক্ষিক প্ৰতিষ্ঠান চৰকাৰীকৰণ কৰি তাতো ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি কৰাব পৰা গ'ল হয় আৰু বহুত শ্বিফ্ট দিয়া হয়, মৰ্ণিং শ্বিফ্ট, ইভিনিং শ্বিফ্ট। সেই গতিকে চৰকাৰখনে এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ ল'ব লাগিব আৰু যদি এইখিনি নকৰে এইবছৰ পৰিস্থিতি আৰু মানে আসনৰ সংখ্যা যথেষ্ট কম হ'ব, এইটো একেবাৰে নিশ্চিত।
ৰাজ্যত উচ্চ শিক্ষাৰ আসন বৃদ্ধিৰ পৰামৰ্শৰে পূৰ্বে স্মাৰকপত্ৰ দিয়া বুলি দাবী কৰি বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ আহ্বান ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ দেৱব্ৰত শইকীয়াৰ। কেন্দ্ৰ চৰকাৰৰ ওচৰত আৰু অসম চৰকাৰৰ ওচৰত আজিৰ পৰা প্ৰায় 2 বছৰ আগত আমি এখন মেমৰেণ্ডাম দিছিলোঁ। তেতিয়া কৈছিলোঁ অসমত উচ্চ শিক্ষাৰ আসন বৃদ্ধি কৰিব লাগে। অৱশ্যে অনলাইন যোগে নামভৰ্তি প্ৰক্ৰিয়া চলি থকাৰ মাজতেই ৰহস্যজনকভাৱে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই শিক্ষা বিভাগে। সেয়েহে এতিয়া সীমিত আসনত নামভৰ্তি লাভ নকৰা শিক্ষাৰ্থীৰ ভৱিষ্যত কি হ'ব সেয়াহে কোটিটকীয়া প্ৰশ্ন। কেমেৰাত মনোজৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সাহায্যৰ নামত নগাঁৱত নেতাৰ প্ৰহসন, ৰাইজক একাঠু পানী থিয় কৰোৱাই নেতাই বিলালে সাহায্য। নিজৰ ব্যৱহাৰৰ সৈতে বানপীড়িত কিটিকিং কৰা নেতাই সাহায্য বিতৰণৰ নামতো কৰিলে যেন ৰাজনীতিহে। নেতা আহিছে, বানপানী চাইছে, নেতাৰ পুন্ধত ওলমি আহিছে পালি পহৰীয়া। নেতাই বিলাব বান সাহায্য বিলাবলৈ নেতাই ঠিক কৰিলে লোকেশ্যন। ওখ ঠাই এৰি একাঠু পানীৰ মাজত থিয় কৰালে বানপীড়িতক। বামত নেতা, একাঠু পানীত ৰৈ থকা সকলক নেতাই আগবঢ়াই দিছে এখন মাস্কৰ সৈতে বান সাহায্য। মাস্কেৰে বানপীড়িতৰ মুখ বন্ধ কৰি বামে গৈ ৰকিবুল মুখামুখি হ'ল সাংবাদিকৰ। নিজে বামত ৰৈ একাঠু পানীৰ মাজত বানপীড়িতক থিয় কৰোৱাই সাহায্য বিলোৱা ৰকিবুলে এইবাৰ বিলালে ভকতীয়া বাণী। পাপ হোৱাৰ কাৰণে আজি বহুত আপোনাৰ এনেধৰণৰ হৈছে, এটাৰ পিছত এটা। আপোনাৰ কিছু বাগজানত আকৌ আপোনাৰ আজি বাহিৰৰ পৰা এক্সপাৰ্ট আনিছে, তাতো মানুহ মৰি গৈছে। তেওঁলোকে এটাৰ পিছত এটা আপোনাৰ সমস্যা আহি আছে। এইটো একমাত্ৰ উপায় যে চৰকাৰখন অমংগলীয়া চৰকাৰ, ৰাজ্যৰ কেন্দ্ৰৰ অমংগলীয়া। যেতিয়া অমংগল আহে তেতিয়া পাপ ভৰি পৰে, বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। বাগজানত আপোনাৰ এক্সপাৰ্ট লৈ দিছে, তাতো যুঁজ দিছে, ইচ্ছা কৰিছে বন্ধ কৰিবলৈ, কিন্তু কোৱা নাই। ওপৰৰ দায়িত্ব কিবা কাৰণত তেওঁলোকক বেয়া পাইছে। চৰকাৰকো সমালোচনা ৰকিবুলৰ। সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। যি সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, আমাৰ তৰুণ গগৈৰ ভাষাৰে যদি আমি ক'বলৈ যাওঁ, তেতিয়া আমি ক'ব লাগিব যে এজন ল'ৰাই খুব পঢ়ি আছে, ভালকৈ পঢ়ি আছে, কিন্তু ফেইল কৰিলে, লাভ আছে জানো? ৰাম নাম এৰি গ'ল দিয়াৰ বিষয়তো আগবঢ়ালে এক্সপাৰ্ট মন্তব্য। মূৰ গৰম হোৱা জনেহে হেনো দাবী কৰিব পাৰে 100 গ'ল দিয়াৰ। ফুটবল খেলৰ গ'লৰ কথাই কৈছে বা হকী খেলৰ গ'লৰ কথা কৈছে। যোন এক্সপাৰ্টসকলে 100 গ'লৰ কথা নকয়, হায়েষ্ট গ'ল মানে ফাৰ্ষ্ট আপোনাৰ মেচত, ফাৰ্ষ্ট ক্লাছ মেচত 13 গ'ললৈকে হৈছে। এতিয়া 100 গ'লৰ কথা কৈছে। গতিকে তেওঁলোকৰ এইবিলাক কথা বতৰা কেতিয়া আহে? যেতিয়া আপোনাৰ অকণমান মূৰটো গৰম হৈ থাকে। মূৰ ঠাণ্ডা হ'লে এনেকুৱা নহয় ন, মূৰ কেতিয়া গৰম হয়? যেতিয়া যাওঁ হয়। বানত ককবকাই থকা সমষ্টিবাসীৰ ওচৰত মাত্ৰ 10 মিনিট ৰোৱা ৰকিবুলে এইদৰেই চৰকাৰৰ বিৰুদ্ধে আধা ঘণ্টা ধৰি উজাৰিলে ক্ষোভ। সমষ্টিবাসীক বান সাহায্য বিলোৱাৰ নামত এনেকৈয়ে ৰকিবুল হুছেইনে প্ৰদৰ্শন কৰিলে সস্তীয়া ৰাজনীতিৰ। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু কৰোনা ভাইৰাছৰ সমান্তৰালকৈ ৰাজ্যত জাপানীজ এনচেফেলাইটিছৰো সংহাৰ চলিছে। এই পৰ্যন্ত ৰাজ্যত জাপানীজ এনচেফেলাইটিছত মৃত্যুক আঁকোৱালি লৈছে 48 জনকৈ লোকে। ধেমাজিতো ইফালে জাপানীজ এনচেফেলাইটিছে তাণ্ডৱ চলাইছে। ধেমাজিত এই পৰ্যন্ত এতিয়ালৈকে জাপানীজ এনচেফেলাইটিছ আৰু এনচেফেলাইটিছ সদৃশ ৰোগত মৃত্যু ঘটিছে 3 গৰাকীকৈ লোকৰ। আক্ৰান্ত হৈছে 19 জন লোক আৰু ইয়াৰ ভিতৰৰ 7 গৰাকী জাপানীজ এনচেফেলাইটিছত আৰু 12 গৰাকী জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয় আৰু আন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰে ৰুণু চুতীয়া নামৰ বৰবিলা বালিগাঁৱৰ 13 বছৰীয়া কিশোৰী গৰাকী জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে আন 2 গৰাকীৰ মৃত্যু ঘটিছে এনচেফেলাইটিছ সদৃশ ৰোগত। AES JE 90 আর JE অকল 7 পজিটিভ। AES ডেথ হৈছে 2টা, JE ডেথ হৈছে 1টা।
যি ডেথ হৈছে এজন ছোৱালী 13 বছৰীয়া ডিব্ৰুগড় মেডিকেল কলেজত ঢুকালে আৰু প্ৰথম যিটো কেছ ওলাইছে প্ৰথমবাৰৰ কাৰণে এই বছৰৰ এইটো হ'ল 1 জুলাই 2020 ল'ৰাটো 1 তাৰিখত কমপ্লেইন লৈ আহিছে অনচেট অফ ফিভাৰ হেডেক উইথ মেণ্টেল ডিছঅৰিয়েণ্টেশ্যন আৰু 2 তাৰিখে এখেতৰ আমাৰ CSF যিটো ফুড কম তাতে লৈ পেলাই পজিটিভ ওলাইছে আৰু এখেতে নৰ্থ লখিমপুৰ এডমিশ্যন হৈছে আৰু পেচেণ্টটো এতিয়া ৰিকভাৰ হৈছে কমপ্লিট জাকাৰ্টাৰ পৰা অসমবাসীক এটা ভাল খবৰ দিলে হিমা দাসে জাকাৰ্টা এছিয়ান গেমছৰ 4x400 মিটাৰ মিক্সড ৰিলেত অসমৰ হিমা দাস সহ ভাৰতীয় দলৰ ৰূপক পদক স্বৰ্ণ পদকলৈ উন্নীত হৈছে স্বৰ্ণ পদক লাভ কৰা বাহৰেইনৰ এগৰাকী সদস্য ডোপ টেষ্টত ব্যৰ্থ হোৱাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে টুইটাৰ যোগে খবৰ দিলে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰণ ৰিজিজুৱে আৰু এই সফলতাৰ বাবে হিমা দাস সহ ভাৰতীয় দলটোলৈ অভিনন্দন জ্ঞাপন কৰিছে কিৰণ ৰিজিজুৱে এই খবৰে অসমৰ লগতে সমগ্ৰ ভাৰতৰ ক্ৰীড়াপ্ৰেমীসকলক উৎফুল্লিত আনন্দিত কৰি তুলিছে ডুডল আৰ্ট আৰু বটল আৰ্টেৰে চমক সৃষ্টি কৰিছে বঙাইগাঁৱৰ এগৰাকী ছাত্ৰীয়ে কৰোনা ভাইৰাছৰ ত্ৰাসৰ বাবে গৃহবন্দী ছাত্ৰীগৰাকী এই ধৰণে এতিয়া শিল্পকলাত ব্যস্ত 4 মাহ লকডাউনত যেহেতু স্কুল কলেজবোৰ বন্ধ হৈ আছে সেইকাৰণে আজৰি সময় বহুত পাইছোঁ তো আজৰি সময়খিনিত মই বহুত বস্তু বনাইছোঁ আৰু বস্তু বনাই ছবিও আঁকিছোঁ আৰু কিছুমান বটলত ডিজাইন কৰিছোঁ এইটো চাউলেৰে বনাইছোঁ চাউলটো সূতা এইটো অকল কালাৰ ৰং কৰিছোঁ ফেব্ৰিক কালাৰ আৰু এইটো আমাৰ মণি আছে আৰু সূতাৰে ব্যৱহাৰ হোৱাৰ পিছত পেলাই দিয়া বটলত ৰং সূতা চাউল আদিৰে বিভিন্ন ধৰণে অংকন কৰি সেইবোৰ কৰি তোলে মনোমোহা আনহাতে পেলনীয়া মাকৈ বাকলি আৰু বাদামৰ বাকলিৰেও তৈয়াৰ কৰিছে ধুনীয়া ফুলদানি সৰুৰে পৰাই চিত্ৰকলাৰ প্ৰতি ধাউতি থকা মৃদুস্মিতাই লকডাউনৰ বন্ধৰ সময়ৰ সুব্যৱহাৰ কৰি এইদৰে সাজি উলিয়াইছে মনোমোহা কিছু সামগ্ৰী বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ ধাৰা অব্যাহত ৰাখিম সময়ত আছমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম জনাইছো মেইন উন্নয়ন বিষয়াক আনুষ্ঠানিক নিযুক্তি পত্ৰ বিতৰণ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য 12 জন মেইন উন্নয়ন বিষয়াক নিযুক্তি দিয়া হৈছে 3.35 লাখ মেট্ৰিক টন মাছ অসমত এতিয়া বছৰি উৎপাদন হয় বুলি জানিব পৰা গৈছে আজিৰ দিনত বাহিৰৰ পৰা অসমে মাছ আমদানি নকৰিলেও চলিব বুলি মন্তব্য কৰিছে মীন মন্ত্ৰী অৰ্থাৎ এটা তাৎপৰ্যপূৰ্ণ ঘোষণা কৰিছে মীন মন্ত্ৰীগৰাকীয়ে আমি থলুৱা মাছেৰে চলিব পৰা হলো আমাৰ পৰা মিজোৰাম মেঘালয় আৰু অৰুণাচল প্ৰদেশে মাছ নি আছে বুলি জনালে মীন মন্ত্ৰীগৰাকীয়ে মীন বিভাগে বিশেষ সফলতা লাভ কৰিছে বুলি উল্লেখ কৰে মীন উৎপাদনৰ ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী আৰু বিষয়া কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰিলে মীন মন্ত্ৰীগৰাকীয়ে মৎস্য উৎপাদন কৰাৰ ক্ষেত্ৰত একশ্যন প্লেন আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা টকা আনিবলৈ প্ৰেৰণ কৰিছো উল্লেখ কৰিছে এই ধৰণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খবৰলৈ আগবাঢ়িছো ভৰলুকাণ্ডৰ তদন্তৰ নিৰ্দেশ দিছে অসম আৰক্ষীয়ে পশ্চিম সংমণ্ডলৰ উপ আৰক্ষী আয়ুক্তই কৰিব ঘটনাৰ তদন্ত ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ভৱিষ্যতে কোনো এনে ঘটনাত জড়িত আৰক্ষীক এসপ্তাহৰ বাবে বাধ্যতামূলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰিছে অসম আৰক্ষীয়ে সকলো আৰক্ষী সেৱাৰ মনোভাৱেৰে কৰ্তব্যত নিয়োজিত হ'বলৈ আহ্বান জনালে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ইফালে প্ৰহিত শিশুটিৰ ঘৰত উপস্থিত হৈ আৰক্ষীৰ ভুলো স্বীকাৰ আৰক্ষীয়ে ভুল স্বীকাৰ কৰিছে বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে উল্লেখযোগ্য যে বৃহস্পতিবাৰে পিতৃৰ সৈতে ফাৰ্মাচীলৈ অহা এটা দিব্যাংগ শিশুৰক প্ৰহাৰ কৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া পিতৃয়ে এটা ভিডিঅ' ফেচবুকত আপলোড কৰাৰ পিছতে ছ'চিয়েল মিডিয়াত যথেষ্ট তোলপাৰ লাগিছিল পিতৃয়ে বৰ্ণনা কৰিছিল ঘটনাত কি হৈছিল এজন বিশেষ পুলিচৰ ব্যক্তিয়ে কাৰোবাক ৰখাওঁতে তেওঁলোকে মটৰচাইকেলত গৈ আছিলে দুচকীয়া বাহনত গৈ থাকোঁতে এজন দুৰ্ভাগ্যক্ৰমে এজন শিশু 17 বছৰীয়া এজন ব্যক্তি
তেওঁ বিশেষভাৱে সক্ষম ব্যক্তি বুলি আমি পিছত গম পাইছোঁ। সেই মুহূৰ্তত তেওঁ পিঠিত এটা লাঠিৰ কোব এটা পৰিলে বুলি আমি গম পাইছোঁ। আৰু তেওঁৰ দেউতাকৰ নাম পলাশ চলিহা, শান্তিপুৰৰ। তেখেতে এটা ফেচবুক পোষ্ট দিছিলে আৰু এইটোকে লৈ পেলাই অসম পুলিচক আপোনালোকে মাননীয় সদাশয় ৰাইজে অসম পুলিচৰ এপ্ৰ'চটোক যাতে কেতিয়াও ভুল নুবুজে সেইটোকে মই ক'ব বিচাৰোঁ। অসম পুলিচে শিশুৰ, বিশেষকৈ দুৰ্গত শিশুৰ কাৰণে অহৰ্নিশে বহু বছৰ ধৰি পেলাই বিভিন্ন ধৰণৰ কাম কৰি আছে। আপোনালোকে নিশ্চয় গম পায় আশ্বাস প্ৰকল্পৰ কথা। শিশু যাৰ বাপেকক হত্যা কৰা হৈছে তেনেকুৱা প্ৰায় 1200তকৈও বেছি শিশুক তেওঁলোকৰ পঢ়া শুনাৰ দায়িত্ব অসম পুলিচে নেশ্যনেল ফাউণ্ডেশ্যন ফৰ কমিউনেল হাৰ্মনিৰ সহযোগত আমি কৰি আছোঁ। আৰু এই যিটো ঘটনা হ'ল কালি, এইটো এটা বিচ্যুতি। এইটো অসম পুলিচৰ চৰিত্ৰ নহয়। লগে লগে আমাৰ মানুহ গৈছে, আমাৰ জ্যেষ্ঠ বিষয়াই তেখেতলোকৰ ঘৰ ভিজিট কৰিছে আৰু তেখেতলোকক সান্তনা দিছে আৰু যে ভুলটো আমাৰ ফালৰ পৰা হৈছে সেইটো স্বীকাৰ কৰিছে। আৰু কমিশ্যনাৰ অফ পুলিচে এই সংক্ৰান্তত এটা অনুসন্ধানৰ কাৰণে কাৰোবাক দায়িত্ব দিছে। গতিকে এই বিষয়ত নিশ্চয়কৈ অনুসন্ধান চলিব। বানাক্ৰান্তৰ মাজত চুকুৰ আলীৰ চমক। নিজকে BPFৰ ষ্টাৰ কেম্পেইনাৰ বোলা চুকুৰে চেলেঞ্জ কৰিলে প্ৰমোদ বড়োক। বানপীড়িতৰ মাজত BPFৰ ষ্টাৰ কেম্পেইনাৰ হেলেক পেলেক দলঙেৰে এটা খুঁটি পাৰ হৈ BPFৰ ষ্টাৰ কেম্পেইনাৰ উপস্থিত হৈছে গৌৰীপুৰৰ দৰাচুকা দ্বিতীয় খণ্ড। আমি BTCৰ BPFৰ ষ্টাৰ কেম্পেইনাৰ। বান সাহায্য দিবলৈ অহা শুকুৰ আলীৰ চিধা কথা, আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব গৌৰীপুৰ সমষ্টিত। মই আগন্তুক 24 নং গৌৰীপুৰ সমষ্টিৰ মানে বিধায়ক হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিম। আমি কেনেকৈ কৰিব পাৰিম? তেওঁ শাসন নিৰ্বাচন বুলিলেই বহি নাথাকে শুকুৰ আলী। ইউডিএফক আমাক ভোট দিব নালাগে। সি কলেজ নিৰ্বাচনেই হওক কিংবা লোকসভা বা বিধানসভাৰেই হওক, সকলোতে টক্কৰ দিয়ে শুকুৰে। হাৰি হাৰিও ভাগৰি নপৰা শুকুৰৰ কথাত আমোদ পায় ৰাইজে। যে দেশত যাতে আমি শান্তি আৰু উন্নয়নৰ পিছত আমি কাম কৰিব পাৰোঁ। আৰু আমি সমষ্টি বিধান আমি চব গৌৰীপুৰ সমষ্টি MLA প্ৰতিদ্বন্দ্বিতা মই MLA ইলেকশ্যনত খেলিম কাৰণে মই সাজু হৈ আছোঁ। যে আমি এইখানে ইলেকশ্যন খেলিম যে আমাৰ এই আটাইতকৈ আজি আমাৰ ৰাস্তা ঘাট নহয় পিছপৰীয়া অঞ্চল, আমি এই পিছপৰীয়াখন সমষ্টি মই আগবঢ়াই লৈ যাবলৈ কাৰণে মই আগবঢ়াই আছোঁ। লোকসভা নিৰ্বাচনত মুখ ঠেকেচা খোৱা শুকুৰৰ পৰৱৰ্তী টাৰ্গেট গৌৰীপুৰ বিধানসভা। পাছে এইবাৰ সুদা মুখখন লৈ ভোটাৰৰ কাষলৈ অহা নাই শুকুৰ। লগত আনিছে 10 কুইণ্টল চাউল, 1 কুইণ্টল দাইল, লগতে বিস্কুটৰ পেকেট। শিশু কিশোৰৰ হাতত বিস্কুট আৰু জ্যেষ্ঠজনক চাউল দাইলৰ টোপোলা দি বানে ধোৱা ঠাইত উদ্যাত্ত ভাষণ BPFৰ ষ্টাৰ কেম্পেইনাৰ শুকুৰ আলী। আজি মই মানে 10 কুইণ্টেল চাউল আৰু মানে 1 কুইণ্টেল দাইলি আমি এইখিনি আনিছোঁ। আনাৰ পিছত আমি এটা শিবিৰত গৈছোঁ আৰু আমি অঞ্চলত যাবলৈ কাৰণে আমি প্ৰচেষ্টা কৰিছোঁ। আমি অহাকালিৰ পৰা আৰু আমি ঘূৰিম, কিন্তু আমি শিবিৰত যাই আমি সেইখিনি সহযোগিতা কৰিলোঁ। আৰু আমি আগন্তুক দিনত বিধানসভা খেলিম আৰু আমি BPFক আমাক জিকাব লাগিব। আমি BPFৰ হৈ আমি এইখিনি আহিছোঁ। শুকুৰৰ চিধা কথা, উন্নয়ন কৰিব নোৱাৰিলেও BTCত প্ৰয়োজন আছে হাগ্ৰামাৰ। যে ৰাইজক এইবাৰ পৰিৱৰ্তন বিচাৰি একো লাভ নহ'ব। তেওঁলোকৰ মাত মাতিলে আমাৰ BTC হাগ্ৰামা যদি উন্নয়ন কৰিব পৰা নাই তথাপিও আমাৰ BTC হাগ্ৰামা চৰকাৰৰ প্ৰয়োজন আছে। শুকুৰৰ মতে প্ৰমোদ বড়ো ডেঞ্জাৰ মানুহ। প্ৰমোদ বড়ো এজন মুছলমান বিৰোধী। তেখেতে মানে মুছলমান বিৰোধী। তেওঁলোকৰ মুছলমানক মাৰিব লাগে, কাটিব লাগে। তেওঁলোকৰ মানে বহুত অত্যাচাৰ মানে চলাই আছে। সেইকাৰণে আমি কৈছোঁ প্ৰমোদ বড়োক তেওঁলোকৰ চৰকাৰ গঠন কৰিলে আমাৰ BTC সংখ্যালঘু মানুহ কেতিয়াও জীয়াই থাকিব নোৱাৰিব। পৰিৱৰ্তন বিচাৰি এনেকুৱা মানুহক ভোট দিলে বিপদত পৰিব BTCৰ ৰাইজ। কলেজ নিৰ্বাচনতো মুখ ঠেকেচা খোৱা শুকুৰ আলীয়ে এইবাৰ সলনি কৰিছে ৰণকৌশল। বানপীড়িতৰ মাজত সাহায্য বিলাই বিচাৰিছে ভোট। BPFৰ টিকটত এইবাৰ শুকুৰৰ টাৰ্গেট গৌৰীপুৰ সমষ্টি। কেমেৰা পাৰ্চন ৰাজা শৰ্মাৰ সৈতে ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট।
আৰু ব্ৰেকিং নিউজ লখিমপুৰত আৰক্ষীক আক্ৰমণ কৰিছে উন্মাদ লোকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা গুলীচালনা কৰিবলগীয়া হয় লখিমপুৰৰ তিনিঠেঙীয়াত ভয়ংকৰ এটা ঘটনা ঘটিছে এজন লোকে চোকা অস্ত্ৰৰে হত্যা কৰিলে পত্নীক নিহত মহিলাগৰাকী সাজিদা বেগম আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে আন 4জনকৈ লোক আক্ৰমণকাৰী লোকজনৰ নাম হৈছে নুৰ জামাল আৰু আহত ঘাতক নুৰ জামালৰ কন্যা মানৱ মমতাজ বেগম নুৰ জামালৰ আক্ৰমণত আহত হৈছে 2 আৰক্ষীৰ গুলীত আহত হৈছে ৰমজান আলী নামৰ এজন ব্যক্তি লখিমপুৰত আৰক্ষীক আক্ৰমণ কৰিছে উন্মাদ লোকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয় লখিমপুৰৰ তিনিঠেঙীয়াতে ভয়ংকৰ কাণ্ড এজন লোকে চোকা অস্ত্ৰৰে হত্যা কৰিলে নিজ পত্নীক আৰু নিহত মহিলাগৰাকী সাজিদা বেগমৰ লগতে আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে আন 4জনকৈ লোক আৰু আক্ৰমণকাৰী লোকজনৰ নাম হৈছে নুৰ জামাল আহত ঘাতক নুৰ জামালৰ কন্যা মানৱ মমতাজ বেগম নুৰ জামালৰ আক্ৰমণত আহত হৈছে আন 2 আৰক্ষী লোক অসমত নতুনকৈ 1047 জন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 28791 জনলৈ বৃদ্ধি পালে কোভিড-19ত আক্ৰান্তৰ সংখ্যা ইয়াৰে হৈতে গুৱাহাটীত যেন ক্ৰমশ হ্ৰাস পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৃহস্পতিবাৰে গুৱাহাটীত চিনাক্ত হ'ল 219 জন কৰোনা আক্ৰান্ত বিগত 24 ঘণ্টাত 19000 লোকৰ কোভিড পৰীক্ষা কৰা হয় আৰু ইয়াৰে আক্ৰান্তৰ হাৰ হৈছে 5.25%। অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 9368 জন আক্ৰান্ত আৰোগ্য লাভ কৰিছে 19350 গৰাকী ব্যক্তিয়ে এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম জনাইছো এতিয়া ভাৰতবৰ্ষৰ সামগ্ৰিক পৰিস্থিতি জনাবলৈ বিচাৰিছো কোভিড-19ত কিমান জন আক্ৰান্ত হৈছে বৰ্তমানলৈকে ভাৰতত কৰোনাৰ ভয়াবহ সংক্ৰমণ ঘটি আছে দিনক দিনে ভাৰতত একেদিনাই সৰ্বাধিক লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 49310 জন আৰু বৃহস্পতিবাৰে একেদিনাই আক্ৰান্ত হৈছিল 45720 জন লোক আৰু এই পৰ্যন্ত ভাৰতত মুঠ আক্ৰান্ত হৈছে 12,87,945 গৰাকী ব্যক্তি 30,601 জনলৈ বৃদ্ধি পালে মৃত লোকৰ সংখ্যা বিগত 24 ঘণ্টাতে মৃত্যু ঘটিছে 740 জন কোভিড-19 আক্ৰান্তৰ মহাৰাষ্ট্ৰত আনহাতে সৰ্বাধিক 12,854 জনৰ মৃত্যু ঘটিছে কোভিড-19ত আক্ৰান্ত হৈ আছে 3,04,750 জন ব্যক্তি মহাজলপ্ৰলয়ত হানবান হ'ল অসমৰ গ্ৰাম্য অৰ্থনীতি আজিও বহু স্থানত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি 96 জনলৈ বৃদ্ধি পালে বানত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু কাজিৰঙা এই দৃশ্য গোৱালপাৰাৰ লক্ষীপুৰ জলেশ্বৰৰ বান পৰিস্থিতিয়ে ধাৰণ কৰিছে জটিল ৰূপ ঘৰবাৰী সকলো বুৰ যোৱাত পোহনীয়া গৰু ছাগলীৰ সৈতে পথৰ ওপৰতে দুৰ্বিষহ জীৱন কটাইছে হাজাৰ হাজাৰ বানাক্ৰান্তই কিন্তু এই সকল বানাক্ৰান্তই এতিয়ালৈ লাভ কৰা নাই কোনো বান সাহায্য খবৰ লোৱাৰ আহৰি নাই স্থানীয় বিধায়ক সাহাবুদ্দিন আহমেদৰ পৰা চৰকাৰৰ কোনো প্ৰতিনিধিৰ মোটামুটি ধৰক 1.5 কিলোমিটাৰ মান আছে ৰাস্তাৰ ওপৰতে সব কেম্পবিলাক হৈ আছে 1.5 কিলোমিটাৰ মান শুকানত আৰু ইফালেতো যিখিনি ৰাস্তা আছে কচেবিটালৈকে কমপ্লিটলি পানীৰ তলতে বুৰ গৈ আছে চৰকাৰী মানুহ সেনেকা মানুহতো অহা নাই খবৰ ল'ব নাই এনে কিছুমান হয়তো মানে টিকেট পৰ্চা কিবা এমএলএ খেলিব সিহঁতে আহিছিল ইফালে বান পৰিস্থিতি কিছু উন্নত হলেও এতিয়াও বিপদ সীমাৰ ওপৰৰেই বৈ আছে নগাঁৱত কপিলী নৈৰ পানী বানে ধোৱা বৈঠালাংচু আৰু ৰহা বিধানসভা সমষ্টিৰ বহু গাঁৱত আজিও চৌদিশে পৰিলক্ষিত হৈছে মাথো কদৰ্যময় পৰিৱেশ ঠায়ে ঠায়ে বাৰীৰ ভিতৰত এতিয়াও এবুকু পানী বৈঠালাংচুৰ বিধায়ক ডাক্তৰ মানসিং ৰম্পিয়েই হওক অথবা ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসেই হওক দুয়ো নিৰ্বিকাৰ বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰৰ বাহনী পানীয়ে বৰচলা বচা শিমলুৰ এটা গুৰুত্বপূৰ্ণ পথ ছিঙি নিয়া অঞ্চলটোত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ আজিও বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ থকাত কেইবা শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ এতিয়াও পানীৰ তলত
দিক বিদিক হেৰুৱা বানাকান্তৰ খবৰ লোৱাৰ আহৰি নাই স্থানীয় বিধায়ক গণেশ লিম্বুৰ। ইটোৰ পাছত সিটো বানৰ প্ৰকোপত দুধনৈত এতিয়া কেইবাটাও মথাউৰি ভাঙি উন্মুক্ত হৈ আছে। ভূটানৰ পৰা হঠাৎ নামি অহা পানীয়ে পলকতে ডুবাই পেলাই বহু অঞ্চল। প্ৰলয়ংকৰী বানে দুধনৈ খাৰাপাৰা সংযোগী গড়কাপ্তানী পথৰ এটা বৃহৎ অংশ ছিঙি নিয়াৰ লগতে উটুৱাই নিলে বহু বিদ্যুতৰ খুঁটা। ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে টাঙাবাৰী অঞ্চলৰ ৰাইজৰ। গহপুৰৰ মাজিকুচি অঞ্চলতো বন্যাত্ৰৰ একেই অৱস্থা, একেই দুৰ্দশা। বন্যাত্ৰই ঘৰৰ বাৰান্দাত ওখ চাং সাজি অতিবাহিত কৰিবলগীয়া হৈছে সময়। এসাঁজ খাই এসাঁজ নাখাই এনেদৰে চাঙৰ ওপৰতে নিৰ্বাহ কৰিছে জীৱন। কৰোনা মহামাৰীৰ সমান্তৰালকৈ কামৰূপ মহানগৰ জিলাৰ উপকণ্ঠীয় অঞ্চলতো বানে লৈছে সংহাৰী ৰূপ। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কামৰূপ মহানগৰ জিলাৰ পাণবাৰী, ঠাকুৰকুচি, হাজোংবৰী, বেলগুৰি আদি বহু অঞ্চলৰ শ শ হেক্টৰ শালি খেতি এতিয়া বানৰ কবলত। মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ভৰলুকাণ্ডৰ তদন্তৰ নিৰ্দেশ দিলে অসম আৰক্ষীয়ে। পশ্চিম সংমণ্ডলৰ উপ আৰক্ষী আয়ুক্তই কৰিব ঘটনাৰ তদন্ত। ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। অৱশেষত তদন্তৰ নিৰ্দেশ ভৰলুকাণ্ডৰ। ভুল স্বীকাৰ আৰক্ষীৰ। সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা আৰক্ষী সঞ্চালক প্ৰধানৰ। ছ'চিয়েল মিডিয়াত ভাইৰেল এটা ভিডিঅ'। দুৰ্ভাগ্যক্ৰমে মোৰ ল'ৰাৰ দৰৱ শেষ হোৱাৰ কাৰণে তাক লগত লৈ গৈছিলোঁ। মোৰ ল'ৰা ভিগু এটা স্পেচিয়েল চাইল্ড, কিন্তু বাইকত আহি থাকোঁতে কোনো কথা নুসুধি পুলিচে পাছৰ পৰা এক কোব মাৰি দিলে। খুব বেয়াকৈ চাওক, এটা বেঙা লগাৰ অৱস্থা। বৃহস্পতিবাৰে সন্ধিয়া হঠাৎ মোবাইলে ভাইৰেল এটা ভিডিঅ'। ভিডিঅ'টোত এগৰাকী অসহায় পিতৃয়ে ৰাজপথত নিজৰ বিশেষভাৱে সক্ষম পুত্ৰক লৈ আহোঁতে আৰক্ষীৰ সৈতে সন্মুখীন হোৱা এক পৰিস্থিতিৰ দিছিল বিস্তৃত বিৱৰণী। এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে তোলপাৰ লাগে সমগ্ৰ ৰাজ্যত। আৰক্ষীলৈ প্ৰশ্ন তোলে বিভিন্নজনে। ঘটনাটো সংঘটিত হোৱাৰ 24 ঘণ্টাৰ ভিতৰতে তদন্তৰ নিৰ্দেশ দিলে আৰক্ষী সঞ্চালক প্ৰধানে। আৰু তেখেতলোকক সান্তনা দিছে আৰু যে ভুলটো আমাৰ ফালৰ পৰা হৈছে সেইটো স্বীকাৰ কৰিছে। আৰু কমিশনাৰ অফ পুলিচে এই সংক্ৰান্তত এটা অনুসন্ধানৰ কাৰণে কাৰোবাক দায়িত্ব দিছে। গতিকে এই বিষয়ত নিশ্চয়কৈ অনুসন্ধান চলিব। সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা সঞ্চালক প্ৰধানৰ। ভুল স্বীকাৰ কৰি পৰিয়ালটোৰ কাষত আৰক্ষীৰ দল। এইটো এটা বিচ্যুতি। এইটো অসম পুলিচৰ চৰিত্ৰ নহয়। লগে লগে আমাৰ মানুহ গৈছে, আমাৰ জ্যেষ্ঠ বিষয়াই তেখেতলোকৰ ঘৰ ভিজিট কৰিছে। ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশত সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে পশ্চিম সংমণ্ডলৰ ডিচিপি। আমি ইতিমধ্যে মই এটা ইনকুৱাৰী তদন্ত অৰ্ডাৰ কৰিছোঁ আৰু তদন্ত চলি আছে। আৰু তদন্তৰ ভিত্তিত আমি যি লোকে দুখ কৰিছে তেওঁৰ ওপৰত উপযুক্ত আমি শাস্তিমূলক ব্যৱস্থা ল'ম। তদন্তৰ দায়িত্ব কাক দিছে? আমাৰ ডিচিপি ৱেষ্ট ডিভিজনৰ দায়িত্বত থকা ডিচিপি নীলেশ সাৱকাৰে। এতিয়াৰে পৰা যদি এনেদৰে কোনো আৰক্ষীৰ দ্বাৰা শিশু নিৰ্যাতিত হ'বলগীয়া হয় তেন্তে আৰক্ষীক এসপ্তাহৰ বাবে বাধ্যতামূলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলিও মন্তব্য কৰিলে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে ভাস্কৰজ্যোতি হাজৰিকা, নিউজ 18, অসম নৰ্থ ইষ্ট। আন ছোৱালীৰ দৰে পূৰবীয়েও পাতনি মেলিব যুগ্ম জীৱনৰ, গঢ় দিব এখন সুখৰ সংসাৰ। সপোনবোৰ পাহি মেলিবলৈ আৰম্ভ কৰিছিলহে ঠিকেই, কিন্তু নিষ্ঠুৰ নিয়তিয়ে নিমিষতে কাঢ়ি নিলে সকলোখিনি সপোন। এগৰাকী মাতৃয়ে হিয়া ঢাকুৰি কান্দিছে। চকুৰ পানীৰে বাট নেদেখা অৱস্থা।
মুখমণ্ডলত স্পষ্ট হৈ পৰিছে কেৱল অসহায়। কিন্তু কিয় ইমান ভাগি পৰিছে এই মহিলাগৰাকী? লকডাউনৰ বিয়াখন মোৰ বন্ধ হ'ল, অলপ মই আহাৰৰ 15 তাৰিখ লৈছিলোঁ। লগতে তাইৰ পেটৰ শান্তি হৈ গ'ল। হোৱাৰ পিছত তাইক মানে এক্সাৰচাইজ আলোচনা কৰিলোঁ। কৰাৰ পিছত ডাঙৰ সুখটো বুলি হৈ কৈছে। বিয়া দিওঁ বুলি কওঁ, ভাবোঁ সকলো মানে বিকি দিবি। এতিয়া টকা পইচা মোক বৰ অভাৱ কৰিলে মই ছোৱালীজনী এই চিকিৎসা কৰিব পৰা নাই। মানে অনুগ্ৰহ কৰি অকণমান সহায় কৰে। হয়, আপুনি ঠিকেই শুনিছে। টিয়কৰ দক্ষিণ দুলীয়া গাঁৱৰ এই পৰিয়ালটোলৈ হঠাতে নামি আহিল অমানিশা। সদায় হাঁহিৰে ঘৰখন মুখৰিত কৰি ৰখা একমাত্ৰ কন্যাৰ মুখৰ হাঁহিটো যেন কাঢ়ি নিলে নিষ্ঠুৰ সময়ে। যোৱা বহাগত বিয়াৰ দিন ঠিক হৈছিল পূৰবীৰ, কিন্তু লকডাউনৰ বাবে বহাগত নহল বিয়াখন। পুনৰ আহাৰ মাহত দিনবাৰ ঠিক কৰিলে, কিন্তু এইবাৰ লকডাউনৰ বাবে নহয়, নিষ্ঠুৰ সময়ৰ ওচৰত হাৰ মানি বিয়াখন নহলগৈ। কাৰণ হঠাতে অসুস্থ হৈ পৰিল পূৰবী। চিকিৎসকৰ পৰীক্ষাত পূৰবীৰ দেহত ধৰা পৰিল কৰ্কট ৰোগ। যেন সৰগ ভাগি পৰিল মাতৃৰ। দিন হাজিৰা কৰি কোনোমতে চলি থকা পৰিয়ালটোৱে নিজ সন্তানক আন এখন ঘৰলৈ উলিয়াই দিয়াৰ আনন্দ বিয়াৰ সকলো যোগাৰ কৰিছিল হেমাথো। কাঠৰ আচবাবো ঘৰতেই বনাইছিল। এক প্ৰকাৰ সাজতীয়া ধনকেইটা বিয়াৰ যোগাৰ কৰোঁতেই শেষ হ'ল। এতিয়া পূৰবীৰ চিকিৎসাৰ বাবে ফুটাকুৰি এটাও নাই ঘৰখনত, যাৰ বাবে ৰুৱতী মাটিকেইডৰা গৰুহালো বিক্ৰী কৰিলে। বেমাৰটো ওলোৱাৰ পৰা আমি বহুত টকা খৰচো হ'ল। এতিয়া আমাৰ হাতত মানে টকা নাই, সেইটো কাৰণে কোনোবাই সহায় কৰিব বিচাৰে যদি আমাক সহায় কৰক। সম্প্ৰতি সঠিক চিকিৎসাৰ অভাৱত ঘৰতে যন্ত্ৰণাত ছটফটাই থকা পূৰবীক লাগে আপোনাৰ অকণমান সহায়। যদি আপুনি সহায় কৰিব বিচাৰে তেন্তে 8822369289 নম্বৰত যোগাযোগ কৰিব পাৰিব। আপোনাৰ নামমাত্ৰ সহায়ে হয়তো পুনৰ হাঁহি বিৰিঙাব পাৰে পূৰবীৰ মুখত। টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এইখিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে। कोरोना की काट एक ही 16 channels, 15 languages, 26 states, 1200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. পুনৰ স্বাগতম জনাইছো। 14 দিন হোম কোৱাৰেণ্টাইনত থকা লোকসকলক 2000 টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছিল চৰকাৰে। কিন্তু মৰাণত হোম কোৱাৰেণ্টাইনৰ 14টা দিন উকলি যোৱাৰ পিছতো বহু পৰিয়ালে চৰকাৰী সাহায্যৰ নামত ফুটাকৰি এটাও নোপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। পোৱা নাই সাহায্য, অসাৰ প্ৰতিপন্ন চৰকাৰী ঘোষণা, ভুক্তভোগীৰ ক্ষোভ। মৰাণত হোম কোৱাৰেণ্টাইনৰ 14টা দিন উকলি যোৱাৰ পিছতো বহু পৰিয়ালে পোৱা নাই সাহায্য। অথচ চৰকাৰে হোম কোৱাৰেণ্টাইনত থকা পৰিয়ালসমূহক 2000 টকাকৈ এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰিছিল। ডিব্ৰুগড় জিলাৰ মৰাণত কোৱাৰেণ্টাইনত থকা বহু অভাৱগ্ৰস্ত পৰিয়ালে সাহায্যৰ নামত ফুটাকৰি এটাও পোৱা নাই। সাহায্য নালাগে, স্বাস্থ্য বিভাগৰ লোকে সংকটৰ সন্মুখীন হোৱা পৰিয়ালকেইটাৰ খবৰ নোলোৱা বুলি জানিবলৈ দিছে পৰিয়ালকেইটাই। ৰাতি 10টামান বজাতে 10:30মান বজাত আমি খবৰটো পালোঁ। একেলগে 12টামান বজাত লৈ গ'ল মানুহটোক। তাৰপিছত ৰাতি হৈ গ'ল, এতিয়া কি কৰিম। তাৰপিছত পিছদিনাৰ পিছত যি অৱস্থা আৰু
আমাৰ খোৱা বোৱা খাবলৈ ইমান দিনে আমিতো দুদিন নাখায়ে আছিলোঁ সঁচা কথা ক'বলৈ গ'লে। মৰাণ দীঘাৰী গাঁও পঞ্চায়তৰ হাতখোলাৰ এই চৌহদটোতে বসবাস কৰে 4টাকৈ পৰিয়াল। যোৱা 29 জুনৰ নিশা চৌহদটোত ভাড়াতীয়া হিচাপে থকা শৈলেশ বাছাক নামৰ চৰকাৰী কৰ্মচাৰীজনৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰাৰ পিছতে নিশাই চৌহদটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰে প্ৰশাসনে। ইয়াৰ পিছতে চৌহদটোত থকা 4টাকৈ পৰিয়ালে দুৰ্যোগৰ মাজেৰে কটাবলগীয়া হয় 14টাকৈ দিন। খাদ্যৰ অভাৱত কেইবাদিনো লঘোণে থকা পৰিয়ালকেইটাৰ খবৰ ল'বলৈ নাহিল প্ৰশাসন কিংবা স্বাস্থ্য বিভাগৰ লোক। আমাৰ সেইদিনা ৰাতিপুৱা 14 দিন থাকিলোঁ। তাৰপাছত বাৰু মানে এনে কোনোবা মানুহ আহি সোধপোছ কৰা নাই মানে 2000 বুলি বাদ দিয়ে আপুনি 1 কেজি চাউলো পোৱা নাই 2000 টকাটো বাদ দিয়ক। চৰকাৰে ঘোষণা কৰা সাহায্যৰ নামত সংঘটিত হৈছে নেকি অনিয়ম? বিষয়টোৰ সন্দৰ্ভত মৰাণ দীঘাৰী গাঁও পঞ্চায়তৰ সভাপতি দিলীপ গগৈয়ে আগবঢ়ালে গা এৰা দিয়া মন্তব্য। আশা কৰ্মী পেলাইছে এইটো ঘৰে দিছে লৈ গৈছে সামগ্ৰী বহুত সামগ্ৰী ক'ৰ পাইছে মই নাজানো কিন্তু বহুত বস্তু দিছে আৰু সেইখিনি বস্তু নিছে দাঙিব নোৱাৰে আশা কৰ্মী ঘৰৰ মানুহ মাতি দিছে লৈ গৈছে। কেমেৰা পাৰ্চন পুনাৰ সৈতে মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। ফালে মাজুলীত আৰক্ষীৰ বীৰত্ব ঘুচিয়াই দাঁত ভাঙিলে চৰকাৰী গাঁওবুঢ়াৰ মাস্ক নিপিন্ধাৰ বাবে গাঁওবুঢ়াক প্ৰহাৰ কৰিলে আৰক্ষীয়ে। আৰক্ষীৰ প্ৰহাৰত ৰাজপথতে ঢলি পৰিল গাঁওবুঢ়াজন। মাজুলীত আৰক্ষীৰ বীৰত্ব ঘুচিয়াই দাঁত ভাঙিলে চৰকাৰী গাঁওবুঢ়াৰ মাস্ক নিপিন্ধাৰ বাবেই দেখুৱালে বীৰত্ব। মাজুলীৰ গোৱালগাঁও চাৰিআলিত মাস্ক নিপিন্ধা চৰকাৰী গাঁওবুঢ়াৰ ওপৰত জঁপিয়াই পৰিল বালিচাপৰি আউটপোষ্টৰ 2 আৰক্ষী। ফাৰ্মাচীলৈ আহিছিলোঁ এনেতে পুলিচ দুজনমানে আহি বালিচাপৰি আউটপোষ্টৰ পুলিচ দুজনমানে আহি আপোনাৰ মাস্ক নিপিন্ধাৰ কাৰণেই চিধা আহি পেলাই তেওঁ মুখত ঘুচিয়াই তাৰ পেটত ঘুচিয়াইছে আৰু এজনক লাঠিৰে মাৰিছে। আৰু যেতিয়া মানুহজন মাথাগুৰি পৰি গৈছে দুটাকে দাঁত আপোনাৰ লৰি গৈছে তৎসত্ত্বেও তেওঁলোকে আকৌ মানে লাঠি লৈ আকৌ মাৰিবলৈ তেওঁলোক উদ্যত হৈছে। পৰি যোৱাৰ পিছতো গাঁওবুঢ়াজনৰ নাম যিজনক প্ৰহাৰ কৰিছে তেওঁৰ নাম ভদ্ৰদলে, তেওঁ মলাপিন্ধা গাঁৱৰ গাঁওবুঢ়া হয় মাজুলী মলাপিন্ধাৰ। আৰক্ষীয়ে ঘুচিয়াই ঘুচিয়াই ভাঙি পেলালে গাঁওবুঢ়া ভদ্ৰদলেৰ 4টা দাঁত। গৰু ম'হক যেনেকৈ মানুহে কোবায় ঠিক তেনেধৰণে কোবাইছে। এখেত হ'ল আমাৰ মালাপিন্ধা গাঁৱৰ 9 নং লাটৰ এজন গাঁওবুঢ়া। গাঁওবুঢ়া এজনক কেনেধৰণে বা গাঁওবুঢ়া বাদে দিয়ক এজন মানুহক কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেই কথাটো তেওঁলোকে নাজানে নেকি? আৰু মুখত ঘুচোৱাৰ লগে লগে তেওঁ তেজ বাগৰি পৰিছে, বৈ আছে তেজ এতিয়াও, আৰু দাঁত 4ডাল লৰিছে আৰু পেটত ঘুচিয়াইছে। পেটত কি হৈছে এতিয়াও ঠিক ক'ব পৰা নাযায়, হাতত পিটিছে। ঘুচা খাই মাটিত পৰি যোৱাৰ পাছতো গাঁওবুঢ়া ভদ্ৰদলেক ৰেহাই নিদিলে আৰক্ষীয়ে। ঘুচাৰ পাছত লাঠিৰে চলিল আক্ৰমণ। ভদ্ৰদলেৰ সৈতে যোৱা আন এজন যুৱককো আৰক্ষীৰ প্ৰহাৰ। ৰাজপথত আৰক্ষীৰ দাদাগিৰি দেখি জাঙুৰ খাই উঠিল ৰাইজ। ৰাইজ উত্তেজিত হোৱাৰ খবৰ পাই ঘটনাস্থলীত হাজিৰ হ'ল আন এদল আৰক্ষী। নিজেই মাস্ক পিন্ধি নহা কেইবাজনো আৰক্ষীয়ে বুজনি দিয়াৰ চেষ্টা কৰিলে ৰাইজক। অৱশেষত গাঁওবুঢ়া ভদ্ৰদলেৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ আৰক্ষী মান্তি হোৱাৰ পাছতহে ক্ষান্ত হ'ল ৰাইজ। আহত গাঁওবুঢ়াৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ গড়মূৰ মহকুমা অসামৰিক চিকিৎসালয়ত মাস্ক নিপিন্ধাকৈ সোমাল এইজন। নিজেই নিয়ম নমনা আৰক্ষীৰ দাদাগিৰিত ক্ষুণ্ণ ভুক্তভোগীৰ লগতে প্ৰত্যক্ষদৰ্শী। মাস্ক নিপিন্ধা গাঁওবুঢ়াক থানালৈ নিনি ঘুচিয়াই কোবাই বীৰত্ব প্ৰদৰ্শন কৰা বালিচাপৰি আউটপোষ্টৰ 2 আৰক্ষীক শাস্তি বিহাৰ দাবী ৰাইজৰ। চৰকাৰে ইমান এটা পুলিচ বিভাগত আমি আস্থা ৰাখোঁ, বিশ্বাস কৰোঁ তেওঁলোক আমাক ৰক্ষা কৰিব বুলি, কিন্তু তেওঁলোকেই মাত্ৰ মানে মাস্ক নিপিন্ধাৰ কাৰণেই এনেকৈ গৰু ম'হ পিঠাৰ নিচিনাকৈ পিঠাটো কিমান এটা গ্ৰহণযোগ্য। তেওঁলোক যদি মাস্ক পিন্ধাই নাছিলে থানা লৈ যাব লাগিছিল, জেলত লৈ যাব লাগিছিল, কিন্তু এইটো তেওঁলোকে নকৰি চিধা আহি তেওঁলোকে গৰু ম'হ পিঠাৰ নিচিনাকৈ পিটিছে। আমি ধিক্কাৰ দিছোঁ সেইসকল আৰক্ষী জোৱানসকলক। ৰাইজৰ দাবীত কাণসাৰ নিদিয়াৰ বাবে অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি। বালিচাপৰি আউটপোষ্ট ঘেৰাও কৰি শুদ্ধ লোকে সাব্যস্ত কৰে প্ৰতিবাদ। লঘু দোষত গাঁওবুঢ়া ভদ্ৰদলেক গুৰু শাস্তি দিয়া 2 আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা নোলোৱালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ৰাইজৰ। মাজুলীৰ পৰা সঞ্জিত সম্বৰা, নিউজ 18 অসম।
গুৱাহাটীৰ বান কৰোনা পৰিস্থিতিক লৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সৈতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য এই বৈঠকত মিলিত হয় বৈঠকত প্ৰতিটো বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে আৰু এই কেইটা দিনৰ ভিতৰতে মুকলি কৰা হ'ব ৰোপৱে প্ৰজেক্ট যেহেতু বিভিন্ন সময়ত চৰ্চাত আছে আৰু ৰোপৱে প্ৰজেক্টৰ বাবে অপেক্ষাৰত এক প্ৰকাৰ গুৱাহাটীবাসী এইকেইটা দিনৰ ভিতৰতে মুকলি কৰা হ'ব ৰোপৱে বুলি জানিব পৰা গৈছে মহানগৰীৰ সকলো পাম্প কাৰ্যক্ষম কৰি থকাৰ বাবে কৃত্ৰিম বানৰ প্ৰভাৱ কিছু কম বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে লকডাউনৰ বাবে স্তব্ধ হৈ থকা উন্নয়নমূলক কামবোৰ ঈদৰ পিছতে পুনৰ আৰম্ভ হ'ব বুলিও জানিব পৰা গৈছে এইবাৰ কৰোনাৰ সমানে সমানে আমি প্ৰায় 14 বছৰ পিছত এনেকুৱা এটা ভয়াৱহ বান পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে য'ত গুৱাহাটীৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ পানী সোমাও হৈ আছে এনেকুৱা পৰিস্থিতিত আমি কি পদক্ষেপ ল'ব লাগিব আৰু কি পদক্ষেপ আমাৰ কাৰণে সমীচীন হ'ব গোটেইখিনি কথাই আমি তেখেতসকলৰ লগত চৰ্চা কৰিলোঁ তেখেতসকলৰ লগত আমি মত বিনিময় কৰিলোঁ গুৱাহাটীৰ উপকণ্ঠ যিটো আমাৰ জিলাৰ ভিতৰতে পৰে পানী খেতি তাৰপিছত দিগাৰু এনেকুৱা অঞ্চলবোৰ এই অঞ্চলবোৰৰ কিছু ক্ষেত্ৰ বানপানী ডুব গৈছে তাত যি পশুধন বিশেষকৈ আমাৰ খানাপাৰা আগত গৈ সেই অঞ্চলটো সেইখিনিত যথেষ্ট গৰুৰ খাটাল আছে এইবিলাকে যিবোৰ সন্মুখীন হৈছে সেইবিলাকত আমাৰ পশুধন বিভাগৰ পৰা কিভাৱে তেখেতসকলে ব্যৱস্থা লৈছে সেইটোৰ এটা আজি পৰ্যালোচনা কৰিলোঁ অসমত আন 4জন কোভিড আক্ৰান্তৰ মৃত্যু ঘটিছে ২৮,৭৯১ জনলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা ভাৰতত আনহাতে একেদিনাই সৰ্বাধিক ৪৯,৩১০ জন কোভিড-19ত আক্ৰান্ত হৈছে ৩০,৬০১গৰাকী ব্যক্তিয়ে মৃত্যুক আঁকোৱালি লৈছে এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো প্ৰাইম টাইম 18ৰ পৰা ধন্যবাদ অসমত ভয়ানক ৰূপ লৈছে কৰোনাৰ সংক্ৰমণে ৰাজ্যত ৭০ জনলৈ বৃদ্ধি কৰোনাত মৃত্যুৰ সংখ্যা নতুনকৈ আক্ৰান্ত ১,০৪৭ জন ৰাজ্যত ৰেণ্ডম টেষ্টৰ সংখ্যা বঢ়াৰ লগে লগে দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা ইটোৰ পাছত সিটো প্ৰান্তত হৈছে কোভিড-19ৰ গণসংক্ৰমণ ১৫ ছেপ্টেম্বৰলৈ ৰাজ্যত আক্ৰান্তৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি হ'ব বুলি চৰকাৰে সকিয়নি প্ৰদান কৰাৰ ফলত বৃদ্ধি পাইছে শংকা অৱশ্যে ইয়াৰ মাজতে গুৱাহাটী মহানগৰীত কিছু পৰিমাণে হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা বৃহস্পতিবাৰে গুৱাহাটীত চিনাক্ত ২১৯ জন কৰোনাত আক্ৰান্ত বিগত ২৪ ঘণ্টাত ৰাজ্যত ১৯,০০০ লোকৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছে ইয়াৰে আক্ৰান্তৰ হাৰ ৫.২৫%। ৰাজ্যত ২৮,৭৯১ জনলৈ বৃদ্ধি পালে কৰোনাত আক্ৰান্তৰ সংখ্যা অসমত বৰ্তমান চিকিৎসাধীন ৯,৩৬৮ জন লোক আৰোগ্য লাভ কৰিছে ১৯,৩৫০ জন আক্ৰান্তই কৰোনাৰ সংহাৰৰ বাবে বঙাইগাঁও প্ৰশাসনত লাগিছে হাহাকাৰ বঙাইগাঁৱৰ উপায়ুক্ত ডাক্তৰ MS লক্ষ্মীপ্ৰিয়াৰ গাড়ী চালক আক্ৰান্ত হৈছে কৰোনাত বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱালৰো ৫জন দেহৰক্ষী আক্ৰান্ত হৈছে কৰোনাত অভয়াপুৰী থানাৰ এজন উপ পৰিদৰ্শকো আক্ৰান্ত হৈছে কৰোনাত গণসংক্ৰমণৰ শংকাত বন্ধ কৰি দিয়া হৈছে বঙাইগাঁৱৰ ৯টা ATM কোকৰাঝাৰৰ উপায়ুক্ত কাৰ্যালয় কণ্টেইনমেণ্ট জোন ঘোষণা শুকুৰবাৰৰ পৰা ৩ দিনৰ বাবে কোকৰাঝাৰৰ উপায়ুক্ত কাৰ্যালয় কণ্টেইনমেণ্ট জোন ঘোষণা কৰিলে উপায়ুক্ত ভাস্কৰ ফুকনে বৃহস্পতিবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ 2জন কৰ্মচাৰী পিয়ন লোহিত চন্দ্ৰ চৰকাৰ আৰু সুৰক্ষাকৰ্মী হাছান আহমেদৰ দেহত ধৰা পৰিছিল কৰোনাৰ অৱস্থিতি তাৰ পিছতে এই সিদ্ধান্ত উপায়ুক্তৰ ইফালে ধুবুৰীৰ গৌৰীপুৰত কৰোনাৰ গণসংক্ৰমণৰ আশংকা বিগত 2টা দিনত কেৱল গৌৰীপুৰতে ৩৪ জন লোকৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি এনে পৰিপ্ৰেক্ষিতত 2টা ৱাৰ্ডক 14 দিনৰ বাবে কণ্টেইনমেণ্ট জোন ঘোষণা জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে এক নিৰ্দেশযোগে গৌৰীপুৰ চহৰৰ 2 আৰু 3 নম্বৰ ৱাৰ্ডক কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে এয়া মাত্ৰ কেইটামান উদাহৰণহে এনেদৰে এতিয়া ৰাজ্যক চানি ধৰিছে কৰোনাৰ কলীয়া ডাৱৰে এই মুহূৰ্তত যেন সাৱধানতাই হৈ পৰিছে কৰোনা যুঁজৰ একমাত্ৰ অস্ত্ৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট